কথা নহয় কৰি দেখুৱাও অসম প্ৰদেশ কংগ্ৰেছক ৭০ সংগঠনৰ আহ্বান নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগত অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰে শুকুৰবাৰে এক বৈঠকত মিলিত হয় বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰখা ৭০টা সংগঠনৰ নেতৃত্বই বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যসভাত সবল স্থিতি গ্ৰহণ কৰিবলৈ কংগ্ৰেছক আহ্বান জনালে ৭০ সংগঠনে অসম প্ৰদেশৰ ইনচাৰ্জ আৰু সৰ্বভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাৱাত ডাঙৰীয়াৰ উপস্থিতিত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ উপস্থিতিত আৰু এপিচিচিৰ বাৰম্বাৰ এটাই তেখেতসকলক অনুৰোধ কৰিছোঁ আৰু আহ্বান জনাইছোঁ যাতে অহা ৩১ তাৰিখৰ পৰা হ'বলগীয়া ৰাজ্যসভাৰ অধিৱেশনত এই বিধেয়কখন নাকচ কৰাৰ ক্ষেত্ৰত পৰাজিত কৰাৰ ক্ষেত্ৰত যাতে কংগ্ৰেছে ইনিচিয়েটিভ বা উদ্যোগ গ্ৰহণ কৰে ৭০ সংগঠনৰ আহ্বানলৈ সঁহাৰি জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশ্বাস আমি অসমৰ ৰাইজৰ স্বাৰ্থৰ কাৰণে বা দেশৰ স্বাৰ্থৰ কাৰণে আমি এই বিলখন স্বাস্থ্য কৰিছোঁ আৰু তেওঁলোকে আমাক বিচাৰিছে যে AICCয়ে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে আমি জনাই দিছোঁ আমি গুৰুত্বপূৰ্ণ ভূমিকা নলোৱাহেঁতেন ৰাজ্যসভাত পাছেই হৈ গ'লহেঁতেন বৈঠকত অংশগ্ৰহণ কৰি মৰণোত্তৰভাৱে সংগীত সূৰ্য ভূপেন হাজৰিকালৈ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদানৰ প্ৰসংগত কৃষক নেতা অখিল গগৈৰ মন্তব্য নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন প্ৰশমিত কৰাৰ কাৰণেই সুধা কণ্ঠলৈ ভাৰত ৰত্ন অসমীয়া জাতি জাগ্ৰত হোৱাৰ কাৰণেই আৱেগিক কাম কাজ কৰিছে চৰকাৰে ঐক্যবদ্ধ শক্তিৰ ওচৰত ভয় খায় আৰু গোটেই আন্দোলনটোক তেওঁলোকৰ ফালে লৈ যাবৰ কাৰণে চেণ্টিমেণ্টটো ভূপেন হাজৰিকা ডাঙৰীয়াক ভাৰত ৰত্ন প্ৰদান কৰিছে ভাৰত ৰত্ন প্ৰদান কৰাত অত্যন্ত সুখী হৈছোঁ কিন্তু লগে লগে আমি একথাও ক'ব খুজিছোঁ যে এইটো অসমীয়া জাতিৰ এই সময়খিনিৰ সংগ্ৰামৰ ফলতে ভূপেন হাজৰিকা ডাঙৰীয়াক এনেকুৱা ধৰণৰ স্বীকৃতি দিবলৈ তেওঁলোক বাধ্য হৈছে অখিলৰ সুৰতেই সুৰ মিলাই বিজেপি চৰকাৰক প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰত্যাহ্বান যদি সুধা কণ্ঠৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা জনাবলৈ মন আছিল তেনেহলে বিল বাতিল কৰি দেখুৱাও ভাৰত ৰত্নৰ লগত আচল যদি ভূপেন হাজৰিকাক যদি প্ৰকৃত যদি শ্ৰদ্ধা কৰিবলৈ বিচাৰিছে অসমীয়াৰ সাহিত্য কলা সংস্কৃতি বজাই ৰখাত তেখেতৰ অৱদান আটাইতকৈ বেছি সেইজনক প্ৰকৃত শ্ৰদ্ধা জনাবলৈ সকলো ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা আছে তেতিয়াহ'লে কাইলৈ এই চিটিজেন এমেণ্ডমেণ্ট বিলখন আপোনালোকে প্ৰত্যাহাৰ কৰি দেখুৱাই দিয়ক ইয়াৰ বিপৰীতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ দাবী ভাৰত ৰত্নক লৈ হোৱা নাই ৰাজনীতি কেন্দ্ৰত বিজেপি চৰকাৰ থাকোঁতেহে আজিলৈ অসমৰ দুগৰাকী মহান সন্তানে লাভ কৰিছে ভাৰত ৰত্ন বিজেপিয়েহে গোপীনাথ বৰদলৈ আৰু ভূপেন হাজৰিকাক প্ৰদান কৰিলে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভূপেন হাজৰিকাই লৈ ৰাজনীতি কিয় হ'ব ৰাজনীতিটো হোৱা নাই এইটো যিদিনা অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিল বিজেপিৰ সিদিনা গোপীনাথ বৰদলৈক মৰণোত্তৰভাৱে ভাৰত ৰত্ন দিয়া হৈছিল আৰু আজি মোদী ডাঙৰীয়া বিজেপি চৰকাৰ যেতিয়া দিল্লীত আছে আজি ভাৰত ৰত্ন ভূপেন হাজৰিকাক দিয়া হৈছে উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্যৰ সহযোগত ঋত্বিক কৌশিক নিউজ 18 অসম নৰ্থ ইষ্ট